হয়, মই বৰ্তমান উপস্থিত আছোঁ যোৰহাট জিলাৰ মৌবন্ধাৰ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনস্থলীত আৰু এই মুহূৰ্তত যিসমূহ সেৱক বাহিনীৰ এই সেৱক বাহিনীয়ে ইতিমধ্যে যি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ গোলাঘাট জিলাৰ নিকটৱৰ্তী যি যোৰহাট জিলাৰ যি সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এই সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত এই মুহূৰ্তত অধিৱেশনস্থলীত এই মুহূৰ্তত শ শ মহিলা এনেধৰণে হাতত ঝাৰু লৈ এনেধৰণে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হৈ আছে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ খুব এটা ধুনীয়া পৰিৱেশ বুলি ক'ব লাগিব। চাৰিওফালে কেৱল যি মণ্ডপ এই মণ্ডপে ইতিমধ্যে সুসজ্জিত হৈছে আৰু কিছুদিনৰ পাছতেই ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আৰম্ভ হ'ব আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক শতাধিক মহিলা এনেধৰণে হাতত ঝাৰু লৈ এনেধৰণে চাফ চিকুণ কৰাৰ পাছত নাম গাই গাই এনেধৰণে চাফ চিকুণ কৰাত ব্যস্ত হৈ পৰিছে। আমি পোনে পোনে সেই পৰিৱেশৰ মাজলৈ সোমাই গৈছোঁ। হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে ৰাম লুবি আছা জন্ম যিটো ব্ৰহ্মাৰ বঞ্চিত জানি যত্ন কৰা পান কৃষ্ণ কথম দিত হেৰাখনে কহৰিৰ বিলম্বৰ কাৰ্য নাই চিন্তামণি জন্ম হেৰা হাততে হেৰাই নাহি কেছে কোন কালে অজগৰ গিলে ধন জন হে ৰাম যত দেখা ভাজা পুত্ৰ হইবে কাৰণ চাই মাত্ৰ থাকে কালে ধৰে জ্যোতিকণ এহে নজানি কৃষ্ণৰ চৰিত কৰা সাৰ তেবেহে তৰি বাঘুৰ সংসাৰ নিকাৰ এৰাম বিচাৰি শাস্ত্ৰৰ পাইবা এহিয়ে যুগতি কৃষ্ণ তহে সাদে আৰু ভকতি। আমি এই মুহূৰ্তত দেখুৱাইছোঁ গোলাঘাটৰ যোৰহাট জিলাৰ যি সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এই সমন্বয় ক্ষেত্ৰত এই মুহূৰ্তত যি অধিৱেশনস্থলীত এই অধিৱেশনস্থলীত হাতত ঝাৰু লৈ এনেধৰণে নাম গাই গাই এনেধৰণে চাফ চিকুণ কৰাত ব্যস্ত হৈ পৰিছে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক কেমেৰা পাৰ্চন গণেশৰ জৰিয়তে সকলো আহি ইয়াত একত্ৰিত হৈছে যাতে যি পৰিৱেশ এই পৰিৱেশটো যাতে চাফ চিকুণ কৰিব পাৰে সকলোৱে ইয়াত গুৰুত্ব প্ৰদান কৰিছে আৰু এই মুহূৰ্তত আমি এগৰাকী ব্যক্তি চলাই আহিছোঁ যিহেতু দেখিছোঁ যে আপোনালোকে চাফ চিকুণতে ব্যস্ত হৈ পৰিছে। আমি দেখিছোঁ যে আপোনালোকে সকলোৱে হাতত ঝাৰু লৈ এনেধৰণে চাফ চিকুণ কৰাত ব্যস্ত। কি ক'ব কেনেকুৱা লাগিছে এই মুহূৰ্তত? আমাৰ যোৰহাট জিলা শাখাৰ আমাৰ যিটো অধিৱেশনৰ এই অধিৱেশনৰ দায়িত্বত আমাক চাফ চাফাইৰ সভাপতিৰ দায়িত্ব দিছে আৰু লগতে মই পশ্চিমাঞ্চলিকৰ সভাপতিৰ দায়িত্বত আছোঁ। আমি 2019ৰ পৰা যিটো আমি আমন্ত্ৰণ কৰি আনি যোৰহাট জিলাৰ 94 সংখ্যক অধিৱেশনৰ বিষয়ে আমি যিটো ভাৱ লৈছিলোঁ আৰু আমাৰ এতিয়া বৰ বেছি সময় নাই এইটো কাৰণে আমি বৰ আনন্দৰে মনেৰে কুশল মনেৰে আনন্দ কৰি আমি নিজৰ নিজৰ দায়িত্ব পালন কৰি গৈ আছে আৰু আমি 25-30 লাখ ভকতক কেনেকৈ আপ্যায়ন কৰিম এইকাৰণে সমস্ত ভকত বৈষ্ণৱে আমাৰ তেনেকৈ ব্যৱস্থা লৈ আছে যাতে কোনো ভকতে কষ্ট নোপোৱাকৈ যাতে ইয়াৰ পৰা প্ৰসাদ ধৰি ভগৱানৰ গুণন কীৰ্তন শ্ৰৱণ কৰি ইয়াৰ পৰা যাব পাৰে। ধন্যবাদ জনাইছোঁ আপোনাক আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ চাওক শতাধিক মহিলা এনেধৰণে হাতত ঝাৰু লৈ যি অধিৱেশনস্থলী চাফ চিকুণ কৰাত ব্যস্ত হৈ পৰিছে। মই আৰু এগৰাকী ব্যক্তিক লগ পাইছোঁ। কি ক'ব? চাফ চিকুণ কৰাত ব্যস্ত হৈ পৰিছোঁ আৰু আমাৰ সমস্ত পশ্চিম যোৰহাট আঞ্চলিকৰ সমস্ত আইবাপ সমস্ত লাগি আছে আৰু এই আপোনালোকে দেখিছে আৰু আমি আপোনালোকক নথৈ ধন্যবাদ দিছোঁ আৰু আপোনালোকৰ যোগে আগন্তুক দিনকেইটাত ভকত বৈষ্ণৱ সমস্তকে
নিমন্ত্ৰিত কৰিছোঁ আপোনালোকৰ যোগেদি। আৰু সেই 4 দিন আমাক আহি পদৰ ধূলি দিব বুলি এৰাতলিত আমি আপোনালোকৰ যোগেদি নিমন্ত্ৰণ জনাইছোঁ। কৃষ্ণ, ধন্যবাদ। এনেধৰণে ক'ব লাগিব যে যোৰহাট জিলাৰ যি মৌ বন্ধাৰ সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ইতিমধ্যে সমগ্ৰ যি পৰিৱেশ এই পৰিৱেশে ইতিমধ্যে সকলোকে আপ্যায়িত কৰিছে। আৰু এনেধৰণে ক'ব লাগিব যে যিসকল মহিলা এনেধৰণে হাতত ঝাৰু লৈ পৰিৱেশ পৰিষ্কাৰ কৰাত ব্যস্ত হৈ পৰিছে আৰু নাম গাই সকলোৱে আত্মহাৰা হৈ পৰা দেখা গৈছে।